সকলোকে পুৱাৰ সম্ভাষণ জনাই আৰম্ভ কৰি লৈছো 25 নৱেম্বৰ সোমবাৰ ৰাশিফল। নমস্কাৰ, মই এষ্ট্ৰলজাৰ অপূৰ্বজনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য জানি লোৱা হওক। আজি হ'ল 25 নৱেম্বৰ 2024 সোমবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰাব্দৰ আজি আঘোণ মাহৰ 9 দিন। আজি সূৰ্যোদয় পুৱা 5:53:29 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 4:27:52। আজি তিথি হ'ল কৃষ্ণা দশমী তিথি, নক্ষত্ৰ উত্তৰ ফাল্গুনী, যোগ বিষ্কুম্ভ, কৰণ হ'ল বটিস্কৰণ। আৰু কোনো যদি শিশুৰ জন্ম হয়, আজি ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ হ'ব, মতান্তৰ হ'ব বৈশ্য বৰ্ণ। আৰু আদ্যটো হ'লে আজি হ'ব সাদিনীয়া কান্তা যোগ। আনহাতে মৰণত আজি দুখ থাকিব দীপদ দুখ। বন্ধুসকল, আপোনালোকে যে আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে তেনেহ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এতিয়া আছো ৰাশিফলৰ মূল অংকলৈ। প্ৰথমে ক'ব বিচাৰিছো মেষ ৰাশিৰ বিষয়ে। যদি আপোনাৰ মেষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ, আজি আপোনাৰ কাৰণে মংগলময় হ'ব, আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। আপুনি কৰি থকা কামবিলাকৰ উন্নতিৰ যোগ আছে, অৰ্থাৎ যি কাম কৰিছে তাত প্ৰগ্ৰেছ হ'ব, অৰ্থাৎ লাভ হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰতো আপোনাৰ কাৰণে ভাল হ'ব, আৰু আজি যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাবলৈ বেছি সময় নালাগে, অৰ্থাৎ আজি কৰা কামৰ আপুনি ভাল ৰিজাল্ট পাব। ঘৰুৱা উৎসৱ পাৰ্বণত আজি ব্যস্ততা আপোনাৰ বৃদ্ধি পাব, স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উত্তম হ'ব, আৰু আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। দ্বিতীয়তে ক'ব বিচাৰিছো বৃষ ৰাশিৰ বিষয়ে। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজি আমোদ প্ৰমোদৰ লগত জড়িত কামবিলাক আপোনাৰ হৈ উঠিব, বিভিন্ন ঠাই আপুনি ঘূৰি ফুৰিব পাৰিব। আজি আপোনাৰ যাত্ৰা শুভ হ'ব, আৰু সকলো যাত্ৰা আজি আপোনাৰ কাৰণে লাভদায়ক হ'ব। নতুনকৈ যদি আপুনি ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছে তেনেহ'লে কৰিব পাৰে, আৰু কৰ্মস্থলত আপোনাৰ স্বীকৃতি পোৱাৰ লগতে আপুনি সন্মান পোৱাৰ যোগ থাকে। আজি আপোনাৰ কাৰণে ভাল দিন। সংগীতৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলৰ কাৰণে আজি দিনটো যথেষ্ট উন্নত মানৰ হ'ব, আজি আপোনাৰ কাৰণে পজিটিভ হ'ব। ইয়াৰ পিছত আহিছো মিথুন ৰাশিলৈ। যদি আপোনাৰ মিথুন ৰাশি হয়, দিনটো বৰ এটা পজিটিভ নহয়, আপোনাৰ কষ্ট বাঢ়িব, স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যা আহিব, আৰু সমান্তৰালকে আপুনি কৰি থকা কামতে হওক ক'ৰবাত নহয় ক'ৰবাত বাধা আহিব। সেয়া ব্যৱসায় হওক, সেয়া আপোনাৰ চাকৰি হওক, ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ বাধাপ্ৰাপ্ত হ'ব, আৰু ঘৰুৱা অশান্তি আপোনাৰ বৃদ্ধি পাব। পতি পত্নীৰ মাজত কাজিয়া বা ঘৰুৱা ককাই ভাইৰ মাজত কাজিয়া বৃদ্ধি পাব। গতিকে সেই ফালৰ পৰা আপুনি কিছু সাৱধান হ'ব, কথা কওঁতে হওক বা কাম কৰোঁতে আপুনি সাৱধান হোৱাটো দৰকাৰ। ইয়াৰ পিছত আহিছো কৰ্কট ৰাশিলৈ। যদি আপোনাৰ কৰ্কট ৰাশি হয় তেনেহ'লে, আৰু আপুনি যদি বিবাহৰ উপযুক্ত হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন। আপোনাৰ বিবাহৰ খবৰ আহিব পাৰে। আজি আপোনাৰ কাৰণে পজিটিভ দিন, যি কাম কৰে তাৰ ভাল ৰিজাল্ট পাব, আৰু মান সন্মান পাব আপুনি। আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল দেখা গৈছে, আজি আপোনাৰ কাৰণে পজিটিভ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আজি ভাল দিন বুলি ক'ব পাৰি। আজি আপুনি আপোনজনৰ কাষত থাকিলে আপুনি যথেষ্ট সুখী হ'ব পাৰিব, আৰু আপোনজনৰ পৰা আপুনি সঁহাৰি লাভ কৰিব। আজি আপোনাৰ কাৰণে ভাল দিন। ইয়াৰ পিছত আহিছো সিংহ ৰাশিলৈ। যদি আপোনাৰ সিংহ ৰাশি হয় আৰু আপুনি যদি চৰকাৰীভাৱে কাম কৰি আছে বা কোনো বিভাগৰ সৈতে জড়িত, তেনেহ'লে আজি আপুনি ভাল দিন, আজি আপোনাৰ কাৰণে ভাল দিন হয়। আজি আপোনাৰ যিকোনো চেষ্টা সহজে আপোনাৰ সফলতালৈ ৰূপান্তৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, ব্যৱসায়িক ক্ষেত্ৰতে হওক আপোনাৰ অগ্ৰগতি হ'ব। পূৰ্বতে হৈ থকা বেমাৰ আজাৰ আজি তাৰ পৰা উপশম পাবলৈ সক্ষম হ'ব। আনহাতে আপুনি মান সন্মান বৃদ্ধি পাব, আৰু ৰাজহুৱাভাৱে আপোনাৰ ব্যস্ততা বাঢ়িব। যদি আপুনি উকিলৰ লগত জড়িত বা কোৰ্ট কাছাৰীৰ লগত জড়িত তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে ভাল দিন বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছো কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে, আপোনাৰ কষ্ট বেছি হ'ব, আৰু দায়িত্ব কিছু বাঢ়িব। আজি আপুনি অপেক্ষা কৰিব লাগিব। যি কাম কৰে তাৰ ৰিজাল্ট আপুনি সহজে নাপায়, আৰু দেৰি হ'ব। আৰু সেই ফলাফল যে আপোনাৰ পজিটিভ হ'ব সেয়াও নিশ্চিত নহয়, কাৰণ আপুনি সিদ্ধান্ত লওঁতে আজি বৰ এটা পৰিপক্ক আপুনি নহ'ব। সাধাৰণতে আজি আপুনি লোৱা সিদ্ধান্ত জ্যেষ্ঠজনৰ পৰামৰ্শ বা অভিজ্ঞজনৰ পৰামৰ্শ ল'লেহে আপোনাৰ কাৰণে লাভ হ'ব। নতুন গাড়ী মটৰ কিনাৰ যোগ থাকে যদিও আপুনি আজি আপোনাৰ কাৰণে কিনা বেচা বৰ এটা পজিটিভ নহয়। বেংকিং সম্বন্ধীয় কামবিলাক আপোনাৰ কিন্তু আজি সহজে হৈ উঠিব, সেয়া আপোনাৰ কাৰণে পজিটিভ। এই কথা আহিছো তুলা ৰাশিলৈ। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে ঘৰুৱা অশান্তিবিলাক আপোনাৰ বৃদ্ধি পাব, প্ৰেমিক প্ৰেমিকাসকলৰ মাজত কাজিয়া পেচাল বৃদ্ধি পাব, বৰ এটা পজিটিভ নাথাকে। আজি লোৱা সিদ্ধান্ত আপোনাৰ কাৰণে ফলপ্ৰসূ নহয়, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত নহয়। গতিকে আজিৰ দিনটো আপুনি বৰ কষ্টৰে পাৰ হ'ব লাগিব। আজি আপোনাৰ কাৰণে পজিটিভ আশা নকৰে ভাল। আজি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আপুনি খৰচ কৰোঁতে আপুনি সাৱধান হ'ব লাগিব, আৰু
গৃহ বা ঘৰুৱা কোনো বয় বস্তু ক্ৰয় বিক্ৰয় কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছো বৃশ্চিক ৰাশিলৈ। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তেনেহ'লে আপোনাৰ দায়িত্ব আৰু কৰ্তব্য বাঢ়িব আৰু বন্ধুবৰ্গৰ পৰা বা পৰিয়ালৰ পৰা বৰ এটা আশা নকৰাই ভাল। তেওঁলোকে আপোনাৰ এই সময়ত আপোনাৰ লগ দিয়াৰ সলনি আঁতৰি যোৱাৰ সম্ভাৱনা দেখা গৈছে। বেংকিং সম্বন্ধীয় কামবিলাক আপোনাৰ হৈ উঠিব, কিন্তু কিছু কষ্ট থাকিব তাতো। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল দিন। তেওঁলোকৰ ৰিজাল্ট আজি ভাল আহিব আৰু তেওঁলোকৰ দিনটো তেওঁলোকৰ কাৰণে আজি পজিটিভ হ'ব। নতুন প্ৰেমৰ আনন্দ সকলোৱে পাব আজি তেওঁলোকৰ কাৰণেও ভাল দিন। ইয়াৰ পিছত আহিছো ধনু ৰাশিলৈ। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিবলৈ বা ফুৰা চকা কৰা ব্যক্তিসকলৰ কাৰণে আজি দিনটো যথেষ্ট ভাল দিন। তেওঁলোকে মান সন্মান পাব, ৰাজহুৱা ব্যস্ততা বাঢ়িব আৰু আৰ্থিক স্থিতি তেওঁলোকৰ কাৰণে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও ভাল হ'ব আৰু যিসকলে খেল ধেমালিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ কাৰণে আজি দিনটো পুৰস্কাৰ পোৱাৰ দিন, অৰ্থাৎ ভাল দিন। নিজৰ সাহসত যিকোনো সিদ্ধান্ত যদি ল'ব পাৰে সেয়া কিন্তু আজি উত্তম হ'ব, তাৰ ভাল ৰিজাল্ট পাব। ইয়াৰ পিছত মকৰ ৰাশিলৈ। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো মধ্যমীয়া হ'ব। আজি ঘৰুৱা উৎসৱ পাৰ্বণ আপোনাৰ থাকিব পাৰে আৰু সেই উৎসৱ পাৰ্বণত আজি আপোনাৰ ব্যস্ততা বাঢ়িব। আপোনাৰ মনত আজি বহু ক্ষেত্ৰত নতুনত্বৰ কথা আহিব, যিবিলাক আপুনি কাৰ্যকৰী কৰিব পাৰিলে আজি শুভ হ'ব। প্ৰেমিক প্ৰেমিকাসকলৰ কাৰণে আজি দিনটো ভাল। ক্ৰীড়া ক্ষেত্ৰত জড়িতসকলৰ কাৰণেও আজি যথেষ্ট ভাল দিন। আজি আপোনাৰ কাৰণে পজিটিভ আশা কৰিব পাৰি, কিন্তু বৰ এটা ভাল নহয় দিনটোৰ পৰৱৰ্তী সময়খিনিত। সেয়েহে আপোনাৰ দিনটো আজি মধ্যমীয়া। ইয়াৰ পিছত আহিছো কুম্ভ ৰাশিলৈ। যদি আপোনাৰ কুম্ভ ৰাশি হয় স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপুনি সাৱধান হওক, বৰ এটা পজিটিভ নহয়, কষ্ট বেছি হ'ব। পিতৃ মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হোৱাটো দৰকাৰ। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও বৰ এটা কঠিন পৰিৱেশৰ মাজেৰে পাৰ কৰিব লাগিব। পদোন্নতিৰ ক্ষেত্ৰবিলাকৰ আপুনি আশা নকৰাই ভাল। ব্যৱসায়িক গ্ৰোথৰ কথা আজি আশা নকৰাই ভাল। বহু ক্ষেত্ৰত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে, গতিকে পইচা পাতি লেনদেন কৰোঁতে আপুনি সাৱধান হ'ব লাগিব। আজি আপোনাৰ কাৰণে বৰ পজিটিভ আশা নকৰাই ভাল। আৰু ৰাইজৰ লগত ব্যস্ততা আপোনাৰ বাঢ়িলেও সেয়া স্বীকৃতি হিচাপে আপুনি কেতিয়াও নাপাব। ইয়াৰ পিছৰ ৰাশিটো হ'ল মীন ৰাশি। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আজিৰ দিনটো মধ্যমীয়া। আজি আপোনাৰ কাৰণে বৰ পজিটিভো নহয়, বৰ নেগেটিভো নহয়। দিনটোৰ আগবেলা সময়খিনি আপোনাৰ কাৰণে ভাল দিন হ'ব আৰু পিছৰ সময়খিনি কিন্তু আপোনাৰ কাৰণে কষ্ট হ'ব। আৰ্থিক লেনদেন যদি কৰিম বুলি ভাবিছে তেনেহ'লে দিনটোৰ আগবেলাৰ সময়খিনি আপুনি কৰিবলৈ যত্ন কৰক। পদোন্নতি বা যিকোনো ক্ষেত্ৰত গ্ৰোথৰ ক্ষেত্ৰত আজি আপোনাৰ আগতকৈ অৰ্থাৎ স্তম্ভিত হ'ব, অৰ্থাৎ শ্ল' মোচনত যাব। আজি ৰাজহুৱা আপোনাৰ ব্যস্ততা বাঢ়িব। ভ্ৰমণৰ আনন্দ হ'ব, অৰ্থাৎ গৃহত নতুন শুভ কাৰ্য সম্পন্ন হ'ব। আজি সেই কাৰ্যত আপোনাৰ ব্যস্ততা বাঢ়িব আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। আৰু আপুনি যদি কোনো ঠাই ফুৰিম বুলি যদি ভাবিছে তেনেহ'লে আজিৰ দিনটো আগবেলা যোৱাই ভাল। পৰৱৰ্তী সময়খিনি আপোনাৰ কাৰণে বৰ এটা পজিটিভ নাথাকে। বন্ধুসকল, এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। যিসকলে ৰাশি শুভ বুলি ক'লো তেওঁলোকে নতুন কাম আৰম্ভ কৰিব পাৰে। যিসকলে ৰাশি শুভ বুলি কোৱা নাই তেওঁলোকে আজি নতুন কাম আৰম্ভ নকৰাই ভাল। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনাক সকলোকে লগ পাম। আজিলৈ সামৰিছোঁ।